নমস্কাৰ আজি হৈছে 1 সেপ্টেম্বৰ সোমবাৰ এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি সন্ধিয়াৰ বহুকেইটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰে সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ কোনো হিন্দু বঙালী ডিভোটাৰৰ নামত সমস্যাত নপৰে সকলো হিন্দু বঙালীকে দিয়া হ'ব সুৰক্ষা আৰু ডিভোটাৰৰ সমস্যাক লৈ আহি পৰিছে এক ডাঙৰ খবৰ এই মুহূৰ্তৰ খবৰ জনাই গৈছো ডাঙৰ খবৰ বিজেপি চৰকাৰৰ দিনত কোনো হিন্দু বঙালী ডিভোটাৰৰ নামত হাৰাশাস্তি হোৱা নাই বুলি প্ৰকাৰ মন্তব্য কৰা হৈছে আৰু 2014 চনৰ 31 ডিসেম্বৰৰ পূৰ্বে অহা সকলো লোকক দিয়া হ'ব সুৰক্ষা আৰু ইয়াৰ সমান্তৰালকৈ তেওঁলোক প্ৰকৃতাৰ্থত ভাৰতীয় নাগৰিক বুলি মন্তব্য কৰা হৈছে আৰু তেওঁলোক প্ৰকৃতাৰ্থ ভাৰতীয় নাগৰিক আৰু কিবা কাৰণবশত তেওঁলোকৰ ওচৰত নথিপত্ৰ নাথাকিব পাৰে আৰু বহু অসমীয়া মানুহৰ ডিভোটাৰ আছে আৰু হিন্দু বাঙালীক লৈ ডিভোটাৰৰ সমস্যা আছে এনে নহয় পূৰ্বতকৈ বৰ্তমান ডিভোটাৰৰ সমস্যা নগণ্য আৰু বহু লোকে ইতিমধ্যে নথিপত্ৰ জমা দিছে কিন্তু বহু লোকৰ সমস্যাৰ বাবে নথিপত্ৰ জমা দিব পৰা নাই আৰু আইনগত দিশত বাধা থকাৰ বাবে আমি তেওঁলোকক নাগৰিকত্ব দিব নোৱাৰো কিন্তু বিজেপি চৰকাৰ থকালৈকে হিন্দু বঙালীক কোনেও কৰিব নোৱাৰিব হাৰাশাস্তি মন্তব্য আগবঢ়াইছে এবাৰ আৰু ডিভোটাৰক লৈ এবাৰ ৰঞ্জিত কুমাৰ দাসৰ এই ডাঙৰ মন্তব্য বিজেপি চৰকাৰৰ দিনত কোনো হিন্দু বঙালী ডিভোটাৰৰ নামত হাৰাশাস্তি হোৱা নাই বুলি মন্তব্য কৰা হৈছে আৰু 2014 চনৰ 31 ডিসেম্বৰৰ পূৰ্বে অহা সকলো লোকক দিয়া হ'ব সুৰক্ষা আৰু তেওঁলোক প্ৰকৃতাৰ্থত ভাৰতীয় নাগৰিক বুলি এতিয়া মন্তব্য কৰা হৈছে আৰু কিবা কাৰণবশত তেওঁলোকৰ ওচৰত নথিপত্ৰ নাথাকিব পাৰে বুলি এক প্ৰকাৰ মন্তব্য কৰা হৈছে এই মুহূৰ্তত জনাইছো আজিৰ দ্বিতীয় নম্বৰ খবৰটো সমগ্ৰ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ মুখ্যমন্ত্ৰীৰ চ্যালেঞ্জ কোনখন কংগ্ৰেছ চৰকাৰে লোৱা নাই ঋণ নাম দিলে ৰাতিয়ে মই পদত্যাগ কৰিম এই মুহূৰ্তৰ খবৰ ডাঙৰ খবৰ কোনখন চৰকাৰে লোৱা নাই ঋণ যদিহে মোক নাম দিব পাৰে মই নিখাৰ ভিতৰতে পদত্যাগ কৰিম বুলি এক প্ৰকাৰ মন্তব্য আগবঢ়াইছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰীৰ প্ৰত্যাহ্বান এইবাৰ কংগ্ৰেছৰ কোনখন চৰকাৰে লোৱা নাই ঋণ প্ৰশ্ন কৰিছে কংগ্ৰেছে যদি ক'ব পাৰে আজি নিখাই মই পদত্যাগ কৰিম তেলেংগানা কৰ্ণাটকত কংগ্ৰেছে ঋণ লৈছে নে নাই আৰু শ্ৰীভূমিৰ পৰা মুখ্যমন্ত্ৰীৰ চ্যালেঞ্জ এইবাৰ কংগ্ৰেছক মুখ্যমন্ত্ৰীৰ প্ৰত্যাহ্বান এইবাৰ কংগ্ৰেছক কোনখন কংগ্ৰেছৰ চৰকাৰে লোৱা নাই ঋণ আৰু যদিহে মোক নাম দিব পাৰে তেন্তে মই পদত্যাগ কৰিম নিখাৰ ভিতৰতে আৰু তেলেংগানা কৰ্ণাটকত কংগ্ৰেছে ঋণ লৈছে নে নাই সেয়া প্ৰশ্ন কৰিছে আৰু শ্ৰীভূমিৰ পৰাই মুখ্যমন্ত্ৰীৰ চ্যালেঞ্জ এইবাৰ কংগ্ৰেছক আহিছো পৰৱৰ্তী খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ প্ৰধানমন্ত্ৰীৰ মাতৃক লৈ কংগ্ৰেছৰ মন্তব্য মানি লোৱা নহ'ব কংগ্ৰেছৰ বিৰুদ্ধে এবাৰ লখিমপুৰত বিজেপিৰ তীব্ৰ প্ৰতিবাদ এই মুহূৰ্তৰ খবৰ জনাইছো ডাঙৰ খবৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাতৃক ৰাহুল গান্ধীৰ অপমানৰ পিছতে ক্ষোভিত হৈছে বিজেপি কৰ্মী কংগ্ৰেছৰ বিৰুদ্ধে বিজেপিৰ তীব্ৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে ৰাহুল গান্ধী মুৰ্দাবাদ ধ্বনিৰে উত্তাল লখিমপুৰ বিজেপি কৰ্মীৰ প্ৰতিবাদত উত্তপ্ত লখিমপুৰৰ ৰাজীৱ ভৱন হাজাৰ বিজেপি কৰ্মীয়ে ঘেৰাও কৰিলে কংগ্ৰেছৰ কাৰ্যালয় আৰু আৰক্ষীয়ে বিজেপি কৰ্মীক বাধা দিয়াৰ পিছতে উত্তপ্ত হৈ পৰিছে পৰিস্থিতি ৰাহুল গান্ধীয়ে কৰা অপমান মানি লোৱা নহ'ব আৰু এনে নেতাই দেশ চলাব নোৱাৰে বুলি মন্তব্য কৰা হৈছে ইতিমধ্যে আৰু বিৰোধী দলপতিৰ আসন ত্যাগ কৰিব লাগে ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাতৃক ৰাহুল গান্ধীৰ অপমানৰ পিছতে এতিয়া ক্ষোভিত হৈ পৰিছে বিজেপি কৰ্মী কংগ্ৰেছৰ বিৰুদ্ধে এবাৰ বিজেপিৰ তীব্ৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে আহিছো আন এক খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ বঙালী হিন্দু অসমীয়া হিন্দু বুলি কথা নাই সকলো হিন্দু এক ভাৰতীয় মুছলমানক লৈ সমস্যা নাই কিন্তু বৰাকত থাকি বাংলাদেশৰ ৰেডিঅ' শুনিলে নহ'ব মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ অসমত বঙালী হিন্দু 100% সুৰক্ষিত মই মুখ্যমন্ত্ৰী হোৱাৰ সময়ৰ পৰা কোনো সমস্যাৰ সন্মুখীন হোৱা নাই হিন্দু বঙালীসকলৰ আৰু বঙালী হিন্দুৰ আধাৰ কাৰ্ডৰ সমস্যা কৰা হ'ল সমাধান বঙালী হিন্দু অসমীয়া হিন্দু বুলি কথা নাই সকলো হিন্দু এক আৰু যি মুছলমানে ভাৰতক নিজৰ বুলি ভাবে তাক লৈ সমস্যা নাই
আৰু ভাৰতৰ আইন কানুন সংস্কৃতি সকলো মানিবই লাগিব বৰাকত থাকি বাংলাদেশৰ ৰেডিঅ' শুনিলে নহ'ব আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এই বৃহৎ মন্তব্য কৈছে যে অসমত বঙালী হিন্দু 100% সুৰক্ষিত আৰু ইয়াৰ সমান্তৰালকৈ কৈছে যে মই মুখ্যমন্ত্ৰী হোৱাৰ সময়ৰ পৰাই কোনো সমস্যাৰ সন্মুখীন হোৱা নাই বঙালী হিন্দুসকলৰ আৰু বঙালী হিন্দুৰ আধাৰ কাৰ্ডৰ সমস্যাও সমাধান কৰা হৈছে ইতিমধ্যে বঙালী হিন্দু অসমীয়া হিন্দু বুলি কথা নাই সকলো হিন্দু এক আৰু বৰাকত থাকি বাংলাদেশৰ ৰেডিঅ' শুনিলে নহ'ব বুলি এক প্ৰকাৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ মন্তব্য বঙালী ভাষা বাংলাদেশৰ ভাষা কেনেকৈ কোনে কি কৈছে মই দেখা নাই নৰেন্দ্ৰ মোদীয়ে কি কৈছে সেইটোহে অতিকৈ গুৰুত্বপূৰ্ণ প্ৰধানমন্ত্ৰীয়ে বঙালী ভাষাক ক্লাছিকেল লেংগুৱেজৰ স্বীকৃতি দিছে এই মুহূৰ্তৰ খবৰ ডাঙৰ খবৰ এবাৰ বঙালী ভাষাক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ মন্তব্য বঙালী ভাষা বাংলাদেশৰ ভাষা কেনেকৈ বুলি প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে বঙালী ভাষা ভাৰতৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ভাষা ৰবীন্দ্ৰনাথ ঠাকুৰ বাংলাদেশত আছিল নে পশ্চিমবংগত আছিল এতিয়া প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বঙালী ভাষাক ক্লাছিকেল লেংগুৱেজৰ স্বীকৃতি প্ৰদান কৰিছে আৰু কোনো চৰকাৰে আগত দিয়া নাই এনেধৰণৰ স্বীকৃতি গতিকে বিজেপিয়ে বঙালী ভাষাৰ বিৰুদ্ধে কেনেকৈ ক'ব আৰু কোনে কি কৈছে মই দেখা নাই নৰেন্দ্ৰ মোদীয়ে কি কৈছে সেইটোহে গুৰুত্বপূৰ্ণ বিজেপিয়ে সদায় সন্মান কৰি আহিছে বঙালী ভাষাটোক আৰু বিজেপিয়ে বঙালী ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা দি গৈছে আৰু বঙালী ভাষাক বিজেপিয়ে সদায় সন্মান কৰি আহিছে বঙালী ভাষাক লৈ এবাৰ বিজেপি নেতাই কৰা মন্তব্যক লৈ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তেওঁ কৈছে যে বঙালী ভাষা বাংলাদেশৰ ভাষা কেনেকৈ বঙালী ভাষা ভাৰতৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ভাষা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বঙালী ভাষা ক্লাছিকেল লেংগুৱেজৰ স্বীকৃতি দিছে বুলি এক প্ৰকাৰ মন্তব্য আগবঢ়াইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ বৰাকত শীঘ্ৰেই চলিব উচ্ছেদ অভিযান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা এইবাৰ বৰাকত চলিব বৃহৎ উচ্ছেদ অভিযান পাথাৰকান্দিত শীঘ্ৰেই হ'ব উচ্ছেদ আৰু উচ্ছেদৰ বাবে কৰি থকা হৈছে পূৰ্ণ প্ৰস্তুতি উচ্ছেদক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য খবৰ জনাইছোঁ এইবাৰ বৰাকত চলিব উচ্ছেদ অভিযান পাথাৰকান্দিত শীঘ্ৰেই হ'ব উচ্ছেদ আৰু উচ্ছেদৰ বাবে কৰি থকা হৈছে পূৰ্ণ প্ৰস্তুতি আৰু উচ্ছেদক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ মিয়াক টাৰ্গেট কৰি উজনিৰ পৰা খেদিব পাৰে সিতু বৰুৱা আৰু শৃংখল চলিহাই কিন্তু নগাক লৈ তেওঁলোক কিয় মৌন সীমান্তলৈ যোৱাৰ সৎ সাহস নাই সিতু আৰু শৃংখলৰ এই মুহূৰ্তৰ খবৰ ডাঙৰ খবৰ জনাইছোঁ অসমৰ মাটিত নগাই দাদাগিৰি কৰি খেতিৰ ভাগ বিচাৰিব পৰা হ'ল নগাই অসমীয়াৰ ভূমি নিজৰ বুলি দাবী কৰা কাৰ্যক গৰিহণা এইবাৰ মুছাৰ একাংশ নগাই ভেটিত নামি পৰিছে মিয়া খেদা উজনিৰ দল সংগঠন এতিয়া ক'ত গ'ল ক'ত পলাল আৰু নগাৰ আগ্ৰাসনৰ বিৰুদ্ধে মাত মাতিবলৈ সাহস হ'বনে প্ৰশ্ন কৰিছে মুছাৰ ফলৰ পৰা মিয়া খেদাৰ নামত অত্যাচাৰ চলোৱা সিতু বৰুৱা ক'ত অসম নাগালেণ্ড সীমান্তৱৰ্তী লোকক কিয় নিৰাপত্তা দিব পৰা নাই এতিয়ালৈকে নগাৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ এওঁলোকৰ সৎ সাহস আছেনে আৰু নগাৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ এওঁলোকৰ সাহস নাই বুলি এক প্ৰকাৰ মন্তব্য আগবঢ়াইছে মুছাৰ ফলৰ পৰা যদিহে সাহস আছে উৰিয়ামঘাটত গৈ যুদ্ধ কৰক উৰিয়ামঘাটত মিয়া লোকে খেতি বাতি কৰি খোৱা কথাটো সহ্য নহ'ল কিন্তু নগাই অসমৰ ভূমি নিজৰ বুলি দাবী কৰাৰ পিছত এওঁলোক মৌন আৰু অসমৰ ভূমি নগাক দি দিছে নেকি জাতীয় দল সংগঠনে প্ৰশ্ন কৰিছে কৈছে যে এওঁলোকে অসমৰ ভূমি নগাক দি দিছে নেকি জাতীয় দল সংগঠনে আৰু অসমৰ ভূমি নগাক দিয়াৰ পৰিকল্পনা নেকি জাতীয় দল সংগঠনৰ বিৰুদ্ধে এবাৰ মুছলিম ছাত্ৰ সন্থাৰ গৰ্জন দেখে বুলি পোৱা গৈছে অসমৰ মাটিত নগাই দাদাগিৰি কৰি খেতিৰ ভাগ বিচাৰিব পৰা হ'ল আৰু নগাই অসমীয়াৰ ভূমি নিজৰ বুলি দাবী কৰা কাৰ্য গৰিহণা মুছাৰ আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ বাংলাদেশী ভাৰতত প্ৰৱেশ কৰাবৰ বাবে 20,000কৈ টকা লয় একাংশ দালালে হিন্দু মানুহৰে 2-4টা লৰাই কৰি থাকে এই কাম এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই মুহূৰ্তৰ খবৰ জনাইছোঁ এছবি অসম মিডিয়াৰ সমদৰ্শকক গতিকে খবৰটো দিয়াৰ আগতে যদিহে আপুনি চেনেলটোত নতুন তেন্তে ছাবস্ক্ৰাইব কৰক আৰু যদিহে এতিয়ালৈকে ভিডিঅ'খনত লাইক কৰা নাই এটা কৈ লাইক কৰি দিয়ক
জনাইছোঁ ডাঙৰ খবৰ বাংলাদেশী ভাৰতত প্ৰৱেশ কৰাবৰ বাবে 20,000 কোটি টকা লৈ একাংশ দালালে হিন্দু মানুহৰে 2-4টা লৰাই কৰি থাকে এই সমূহ কাম আৰু ত্ৰিপুৰা ডাউকি মানকাছাৰ শ্ৰীভূমি হৈ অসমত প্ৰৱেশ কৰে একাংশ বাংলাদেশী কিন্তু বৰ্তমান বাংলাদেশী সমালি কৰা হ'ব আটক আৰু শ্ৰীভূমি মানকাছাৰৰ পৰা বাংলাদেশলৈ পঠিয়াই আছো সকলো বাংলাদেশী আৰু নতুন বাংলাদেশী যাতে সোমাব নোৱাৰে তাৰ বাবেও ব্যৱস্থা কৰা হৈছে আৰু বহু দালালকো কৰা হৈছে ইতিমধ্যে গ্ৰেপ্তাৰ হিন্দু লৰাই বাংলাদেশী ভৰাবলৈ দালালি কৰি আছে 20,000 টকাৰ বিনিময়ত বাংলাদেশী সোমাই যায় এইখন ভাৰতত আৰু বাংলাদেশী ভাৰতত প্ৰৱেশ কৰাবৰ বাবে 20,000 কোটি টকা লৈ একাংশ দালালে আৰু হিন্দু মানুহৰে 2-4টা লৰাই কৰি থাকে এই কাম বুলি এক প্ৰকাৰ মন্তব্য আগবঢ়াইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আহিছোঁ অনেক খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে এইবাৰ উচ্ছেদ ভালদৰে হ'ব সাজু কৰা হৈছে সম্পূৰ্ণ তালিকা আৰু এইবাৰ উচ্ছেদ ভালদৰে হ'ব হেগৰে আৰম্ভ হ'ব উচ্ছেদ অভিযান সাজু কৰা হৈছে সম্পূৰ্ণ তালিকা অসমৰ সকলো ভূমি বেদখল মুক্ত কৰা হ'ব বেদখলকাৰীৰ পৰা আৰু বনাঞ্চলত মিয়া সমালে উচ্ছেদ হ'ব আৰু এই ক্ষেত্ৰত কৰা নহয় কোনো কম্প্ৰমাইজ আৰু শিলচৰত উপস্থিত হৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে এইবাৰ উচ্ছেদ ভালদৰে হ'ব হেগৰে আৰম্ভ হ'ব উচ্ছেদ অভিযান আৰু অসমৰ সকলো ভূমি কৰা হ'ব বেদখল মুক্ত বনাঞ্চলতে মিয়া সমালে কৰা হ'ব উচ্ছেদ